ডিজাইন বিজ্ঞান ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি এই ভিডিঅ'টোৰ জৰিয়তে মই তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ ৰিভিজনাৰী এক্সামিনেশ্যন 2025-26ৰ ইংলিছ পেপাৰৰ MCQ কুৱেশ্যনৰ আনচাৰ লগতে ডিছকাশ্যন কৰি যাম। সেই গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব বুলি আশা থাকিল। ইয়াৰ আগৰ ভিডিঅ'খিনিত মই বিভিন্ন ডিষ্ট্ৰিক্টৰ টেষ্ট পেপাৰ বা আমি তাক প্ৰি বৰ্ড এক্সামিনেশ্যন বুলিও কওঁ, তাৰ ইংলিছৰ বিভিন্ন পেপাৰসমূহ কৰি থোৱা আছে। তোমালোকে যদি সেই ভিডিঅ'বোৰ চাইছা গম পায়ে আছা। যিসকলে নতুনকৈ আহিছে তেওঁলোকে ডেছক্ৰিপশ্যনত গ'লে লিংক পাই যাবা আৰু সেই ভিডিঅ'বোৰ চাই এটা আইডিয়া ল'ব পাৰা যে এইবাৰ HSLC 2026ৰ কুৱেশ্যন পেটাৰ্ণটো কেনেকুৱা হ'ব বা কি ধৰণৰ প্ৰশ্ন আহিব, আৰু মেট্ৰিক পৰীক্ষা দিয়াৰ আগতে টেষ্ট পেপাৰ বা প্ৰি বৰ্ড এক্সামিনেশ্যনৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ পেপাৰসমূহ কৰাটো কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ। গতিকে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া। লেঞ্চছ ৰিয়েকশ্যন আফটাৰ ৰিচিভিং লেছ মানি ফ্ৰম গড শ্ব'ছ। লেঞ্চই যেতিয়া ভগৱানৰ পৰা কম পইচা ৰিচিভ কৰিছিলে বা লৈছিলে বা পাইছিলে, তেতিয়া তেখেতৰ ৰিয়েকশ্যনটো কি হৈছিলে বা প্ৰতিক্ৰিয়াটো কি হৈছিলে? তো ইয়াৰ কাৰেক্ট আনচাৰ অপশ্যন চিটো শুদ্ধ হ'ব। হিজ নেৰো আণ্ডাৰষ্টেণ্ডিং অফ হিউমেন হেল্প। নেক্সট কুৱেশ্যন নম্বৰ 2টোত কি কোৱা হৈছে? According to Mandela, what best describes courage? কাৰেজৰ মিনিং মানে প্ৰকৃত যিটো ব্যাখ্যা বা প্ৰকৃত মিনিংটো নেলছন মেণ্ডেলাৰ মতে কি আছিলে? তো ইয়াৰ কাৰেক্ট আনচাৰ অপশ্যন বিটো হ'ব, অৰ্থাৎ এক্টিং ৱাইজলি ইভেন হুৱেন ফিয়েৰ ষ্টিল এক্সিষ্ট। ক'ৰবাত যদি কিবা ভয় থাকে তথাপিও আমি কিন্তু বুদ্ধিমতেৰে কাম কৰিব লাগে, সেইটোৱে প্ৰকৃততে সাহসিকতা। নেক্সট আমি কুৱেশ্যন নম্বৰ 3টোত কি পাইছোঁ? আমাণ্ডাই ইমাজিনছ হাৰছেল্ফ এজ এ মাৰমেইড মেইনলি বিকজ। আমাণ্ডাই নিজকে মাৰমেইড বুলি কল্পনা কৰি লৈছিলে। তাৰ মেইন কাৰণটো আছিলে চি ডিজায়াৰ্ছ এ ৱৰ্ল্ড উইদাউট কামাণ্ড। তাই এনেকুৱা এখন পৃথিৱীৰ কথা বিচাৰিছিলে বা এনেকুৱা এখন পৃথিৱী বিচাৰিছিলে য'ত কোনো ধৰণৰ কামাণ্ড নাথাকিব, ইনষ্ট্ৰাকশ্যন নাথাকিব। নেক্সট কুৱেশ্যন নম্বৰ 4ত কি কোৱা হৈছে? ৰাজবীৰছ কিন অবজাৰভেশ্যন অফ টি গাৰ্ডেন ছাজেষ্ট। ৰাজবীৰৰ যিটো কিন অৰ্থাৎ ৰাজবীৰে আগ্ৰহী হৈ চাহ বাগানৰ বিষয়ে যি কথা অবজাৰ্ভ কৰিছিলে বা অবজাৰভেশ্যন যি চলাইছিলে, তাৰ পৰা আমি কি বুজা পাইছোঁ বা আমাক সেই কথাটোৱে আমাক কি ছাজেষ্ট কৰি আছে? তো তাৰ কাৰেক্ট আনচাৰটো হ'ব হি লভছ টি গাৰ্ডেন। নেক্সট কুৱেশ্যন নম্বৰ 5টো চোৱা, তাত কি কোৱা হৈছে? দ্য ফিল্ড অফ কৰ্ণ ডটেড উইথ ফ্লাৱাৰ্ছ মিনছ। তোমালোকৰ প্ৰায়বোৰ ডিষ্ট্ৰিক্টতে কৰ্ণ ডটেড উইথ ফ্লাৱাৰ্ছৰ পৰা প্ৰশ্ন আহিছে। তো ইয়াৰ অৰ্থটো সুধিছে। তো ইয়াৰ কাৰেক্ট আনচাৰটো অপশ্যন বিটো হ'ব, দ্য ফ্লাৱাৰ্ছ ৱেৰ স্কেটাৰ্ড এক্ৰছ দ্য ফিল্ড। নেক্সট কুৱেশ্যন নম্বৰ 6টোত মেটচ কৰিবলৈ দিয়া হৈছে। তো 1টোৰ লগত থাব মেপকি আছিলে ফাৰ্ষ্ট ডেপুটি প্ৰেচিডেণ্ট, গতিকে 1ৰ লগত 3টো মিলিছে। আৰু জেনানী আছিলে নেলছন মেণ্ডেলাৰ যিহেতু দাঁতাৰ, গতিকে এইটো 4 লগত মিলিব। তাৰপিছত মিষ্টাৰ ডি ক্লাৰ্ক আছিলে তোমাৰ ছেকেণ্ড ডেপুটি প্ৰেচিডেণ্ট, গতিকে চিটোৰ লগত 2টো মিলিব আৰু ডিটোৰ লগত 1টো মিলিব, আৰু সেই গতিকে অপশ্যন বিটো ইয়াত কাৰেক্ট দেখা পোৱা গৈছে। নেক্সট কুৱেশ্যন নম্বৰ 7টোত কি সোধা হৈছে? হোৱাট ইজ ৰেপলিং? ৰেপলিং কি? তো ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন চি, গোয়িং ডাউন এ ক্লিফ বাই এ শ্লাইডিং ডাউন এ ৰোপ। নেক্সট কুৱেশ্যন নম্বৰ 8টোত কি কোৱা হৈছে? হি শুড বি লাৰ্কিং ইন শ্বেডো। হোৱাট ইজ দ্য মিনিং অফ দ্য ৱৰ্ড লাৰ্কিং? লাৰ্কিঙৰ মিনিংটো কি হয় সেইটো সুধিছে। তো ইয়াৰ অপশ্যন এটো কাৰেক্ট হ'ব, অৰ্থাৎ লাৰ্কিং মানে আছে হাইডিং, অৰ্থাৎ লুকাই থকা। নেক্সট কুৱেশ্যন নম্বৰ 9টোত কি কোৱা হৈছে? বালিছ মেটিকুলাছ প্লেনিং। বালি যিহেতু মেটিকুলাছ প্লেনাৰ আছিলে বা মেটিকুলাছ প্লেনিং কৰিছিলে, অৰ্থাৎ খুব মানে সতৰ্কতাৰে বা খুব ভালকৈ প্লেনিং কৰিছিলে। যেনেকৈ আমি ক'ব পাৰোঁ ছেভিং কইনছ, অৰ্থাৎ টকা পইচা সংৰক্ষণ কৰিছিলে। আস্কিং কুৱেশ্যন, য'তে ত'তে প্ৰশ্ন সুধিছিলে বাছ ট্ৰেভেলক লৈ। গতিকে প্ৰাইমেৰিলি ডেমনষ্ট্ৰেট হাৰ। তো এই কথাটোৱে তেখেতৰ কি কথাক প্ৰদৰ্শন কৰা হৈছে? তো সেইটো হৈছে অপশ্যন চিটো, অৰ্থাৎ মেচিউৰিটি এণ্ড ষ্ট্ৰং ডিটাৰমিনেশ্যন। নেক্সট কুৱেশ্যন নম্বৰ 10টোত চোৱা, ইয়াত কি কোৱা হৈছে? দ্য ষ্টৰী মেডাম ৰাইডছ দ্য বাছ এক্সপ্ল'ৰ দ্য থিম অফ। মেডাম ৰাইড দ্য বাছৰ যিটো মুখ্য বিষয়বস্তু আছে সেইটো কেনেধৰণে এক্সপ্ল'ৰ কৰা হৈছে, প্ৰকাশ কৰা হৈছে? তো এইটো অপশ্যন ডিটো কাৰেক্ট হ'ব, চাইল্ডহুড কিউৰিয়চিটি। নেক্সট কুৱেশ্যন নম্বৰ 11টোত চোৱা, তাত কি কোৱা হৈছে? দ্য ফ্ৰেজ এ চি অফ টি ভুচেছ ষ্ট্ৰেচ এজ ফাৰ এজ দ্য আই কুড চি ইজ এ মেটাফৰ প্ৰাইমেৰিলি ইউজ টু হাইলাইট।
তো এই লাইনটোত এটা মেটাফৰ অৰ্থাৎ মেটাফৰা মানে হৈছে কিবা এটা বস্তু বা আন এটা বস্তুৰ লগত তুলনা কৰাটোক বুজায়। গতিকে ইয়াত তুলনা কৰাটোৱে কি হাইলাইট কৰি আছে বা কি প্ৰকাশিত কৰি আছে। গতিকে ইয়াৰ মেইন আনচাৰটো অৰ্থাৎ অপশ্যন ইয়াত বিটো কাৰেক্ট হ'ব। দ্য ভাষ্টনেছ এণ্ড ইউনিফৰ্মিটি অফ দ্য টি গাৰ্ডেনছটো কাৰেক্ট হ'ব, অৰ্থাৎ অপশ্যন বিটো কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 12টোত কি কোৱা হৈছে, দ্য পয়েম আমাণ্ডা দ্য গল্ডেন চাইলেঞ্চ ইজ কণ্ট্ৰেষ্টেড উইথ দ্য। তো আমাণ্ডা নামৰ যিটো কবিতা আছিলে তাত গল্ডেন চাইলেঞ্চৰ লগত কাক তুলনা কৰা হৈছিলে, তো ইয়াৰ অপশ্যন বিটো কাৰেক্ট হ'ব, কনষ্টেণ্ট ইনষ্ট্ৰাকশ্যনছ ৰিচিভড। নেক্সট কুৱেশ্যন নম্বৰ 13টোত চোৱা, ইয়াত কি কোৱা হৈছে, দ্য এক্সপ্ৰেছন আই ৱাণ্ডাৰ্ড হুৱেৰ দে গট দ'জ টকেনছ ইমপ্লাইজ। ইমপ্লাইজ মানে বুজায়। তো এই লাইনটোৰ পৰা আমাক কি বুজাই আছে, তো ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন বি টু, হিউমেন ওৱান্স হেড দিছ ভাৰ্চিউছ বাট লছ দেম। তাৰমানে মানুহৰ ওচৰত ভাল গুণবোৰ আছিলে, এতিয়া জীৱ জন্তুৰ ওচৰত আছে। নেক্সট কুৱেশ্যন নম্বৰ 4, লেঞ্চুছ লেটাৰ ইনক্লুড, লেঞ্চুছৰ লেটাৰত কি ইনক্লুড কৰা হৈছিলে, অপশ্যন চিটো কাৰেক্ট হ'ব, এ লিষ্ট অফ ডিমাণ্ডছ। কিছুমানে ক'ব বিচাৰিব যে ডেছক্ৰিপশ্যন অফ হিজ কৰ্ণফিল্ড, তথা তেখেতৰ ডেছক্ৰিপশ্যন দিয়াৰ উপৰিও তেখেতৰ মেইন উদ্দেশ্যটোৱে আছিলে যে ভগৱানৰ পৰা 100 পেচছ বিচৰা, সেইকাৰণে অপশ্যন চিটো বেছি এপ্ৰপ্ৰিয়েট হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 15টোত কি কোৱা হৈছে, আই ৱান্টেড ফ্ৰীডম অনলি ফৰ মাই চেল্ফ, দ্য ট্ৰানজিটৰী ফ্ৰীডমছ অফ বিং এবল টু ষ্টে আউট এট নাইট, হোৱাট ইজ দ্য মিনিং অফ দ্য আণ্ডাৰলাইন ৱৰ্ড। তো ইয়াত আণ্ডাৰলাইন কি কৈ থোৱা আছে, দ্য ট্ৰানজিটৰী ফ্ৰীডম। তো ট্ৰানজিটৰী ফ্ৰীডম মানে হৈছে নট পাৰ্মানেণ্ট, গতিকে অপশ্যন চিটো কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 16টোত ষ্টেটমেণ্ট দিয়া হৈছে, আমি ষ্টেটমেণ্টবোৰ পঢ়িম। The martial tradition, rituals, marriage rites are different from those of Hindu mainstreams. গতিকে এইটো কাৰেক্ট ষ্টেটমেণ্ট হয়। ষ্টেটমেণ্টটোতো চাওঁ, পিপুল অফ কৰ্গ are probably Greek or Arab origin. গতিকে এইটো ষ্টেটমেণ্ট কাৰেক্ট, সেইকাৰণে অপশ্যন চিটো কাৰেক্ট হ'ব। বোথ ষ্টেটমেণ্ট 1 and 2 are true. নেক্সট কুৱেশ্যন, এছাৰশ্যন আৰু ৰিজন লগা দিছে, গতিকে ইয়াত এছাৰশ্যনটো প্ৰথম চাই ল'ম। দ্য ৰিভাৰ কাভেৰী কণ্ট্ৰিবিউটছ টু দ্য বিউটি এণ্ড লাইফ অফ কৰ্গ, এইটো ঠিকেই কথা ক'লে। ৰিজনটো কিন্তু কি কোৱা হৈছে, কাভেৰী অৰিজিনেটছ ফ্ৰম ব্ৰহ্মপুত্ৰ ভেলী নিয়েৰ আছাম, গতিকে এইটো হ'ব নোৱাৰে, গতিকে ৰিজনটো ভুল হৈ আছে, সেইকাৰণে অপশ্যন ইয়াত তোমালোকৰ বি চিটো শুদ্ধ হ'ব, এ ইজ ট্ৰু বাট আৰ ইজ ফলছ। নেক্সট কুৱেশ্যন নম্বৰ 18ত কি কোৱা হৈছে, ইয়াত কৈছে উইচ ইভেণ্ট হেপেন্স ফাৰ্ষ্ট ইন দ্য চেপ্টাৰ টি ফ্ৰম আছাম। টি ফ্ৰম আছামত প্ৰথম কোনটো ঘটনা ঘটিছিলে, তো ইয়াৰ অপশ্যন বিটো শুদ্ধ হ'ব, ৰাজবীৰ জইন্স প্ৰাঞ্জল অন এ ট্ৰেইন জাৰ্ণি। নেক্সট কুৱেশ্যন নম্বৰ 19টোত চোৱা, তাত কি কোৱা হৈছে, হোৱাই ডাজ দ্য বয়জ আইজ ডিছপেৰেট ইন দ্য পয়েম দ্য বল পয়েম। তো বল পয়েম কবিতাটোত এই ল'ৰাটোৰ চকু কিয় উদাস হৈ আছিলে, ডিছপেৰেট মানে উদাস হৈ থকা। তো ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন ডিটো, অৰ্থাৎ বিকজ হি হেজ লষ্ট হিজ বল, তাৰমানে নিজৰ বল হেৰাই দিছিলে, সেইকাৰণে ডিছপেৰেট হৈ আছিলে। নেক্সট কুৱেশ্যন নম্বৰ 20ত কি কোৱা হৈছে, which emotion is most strongly highlighted in the poem the bell poem। তো বল পয়েম নামৰ কবিতাটোত কোনটো আৱেগৰ কথা বেছি মানে ষ্ট্ৰংলি হাইলাইট কৰা হৈছে, সেইটো হৈছে তোমাৰ গ্ৰীফ বা বেদনা বা বিষাদ। অপশ্যন এটো কাৰেক্ট হ'ব সেইকাৰণে। নেক্সট 21টোত কি কোৱা হৈছে, no one buys a ball bag, money is external, this implies। এই লাইনটোৰ পৰা আমাক কি বুজাব বিচাৰিছে, সেইটো হ'ব অপশ্যন বিটো কাৰেক্ট হ'ব, অৰ্থাৎ মানি কেনট ৰিপ্লেচ ট্ৰু লছ, পইচাৰ জৰিয়তে প্ৰকৃত যি বস্তু আমি হেৰালো তাক আমি ঘূৰাই আনিব নোৱাৰিম। নেক্সট কুৱেশ্যন নম্বৰ 22ত কি কোৱা হৈছে, ইয়াত এৰেঞ্জ কৰিবলৈ কোৱা হৈছে, এৰেঞ্জ দ্য একশ্যন অফ দ্য ব্ৰেভ পেটছ ইন ক্ৰনলজিকেল অৰ্ডাৰ ইমিডিয়েটলি আফটাৰ হিয়াৰিং নাষ্টি চাউণ্ড। তো এইটো যিহেতু আমাৰ এটা কবিতাৰ পৰা দিয়া হৈছে আৰু এৰেঞ্জ কৰিছে প্ৰথম কোনটো আহিব, বেলিণ্ডা নামৰ সৰু ছোৱালীৰ ঘৰত যেতিয়া সাগৰীয় ডকাইত অৰ্থাৎ পাইৰেট যেতিয়া প্ৰৱেশ কৰিছিলে, তেতিয়া প্ৰথমতে বেলিণ্ডাই হেল্প হেল্প বুলি চিঞৰিছিলে। তো অপশ্যন 4টো প্ৰথমত আহিব লাগিব। ক্ৰনলজিকেলি বুলি ক'লে কি বুজায়, প্ৰথমৰ পৰা সজাব লাগে, সেইকাৰণে অপশ্যন 4টো প্ৰথম আহিব, গতিকে প্ৰথম 4টো অপশ্যন ডিত দেখা পোৱা গৈছে, সেইকাৰণে অপশ্যন ডিটো কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 23ত কি কোৱা হৈছে, বাল্লিছ বিহেভিয়াৰ অন দ্য বাছ প্ৰাইমেৰিলি ৰিফ্লেক্টছ উইচ কেৰেক্টাৰ ট্ৰেটছ। তো বাৰ্লিৰ যি আচৰণ আছিলে বাছ ট্ৰেভেলত, সেই কথাটোৱে
তেখেতৰ ব্যক্তিত্বৰ কথা কি প্ৰকাশ কৰিছে? তো ইয়াৰ এনচাৰ ডিটো শুদ্ধ হ'ব, অৰ্থাৎ অপশ্যন ডিটো শুদ্ধ হ'ব। মেচিউৰিটি এণ্ড এ ষ্ট্ৰং চেন্স অফ চেল্ফ ৰেচপেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 24ত কি কোৱা হৈছে? Ozubul's description of non-existence balcony is a brilliant example of his. অজুবুলে এটা ব্ৰিলিয়েণ্ট এক্সাম্পল দিছিলে যে তেখেতৰ এটা কি আছে বেলকনি, আচলতে সেই বেলকনিটো তাত নাছিলেই। গতিকে এই ব্ৰিলিয়েণ্ট এক্সাম্পলটো দিছিলে তেখেতৰ কি কথা বুজাইছে তাৰ পৰা? তো এইটো হৈছে অপশ্যন বি টু কাৰেক্ট হ'ব, ক্ৰিয়েট প্ৰব্লেম চলভিং এণ্ড প্ৰেজেন্স অফ মাইণ্ড। 25টো এবাৰ চাই লোৱা। ইয়াত কি কোৱা হৈছে? Which of the following best describes the main theme of the story দ্য মিডনাইট ভিজিটৰ? মিডনাইট ভিজিটৰৰ তলৰ যিখিনি অপশ্যন দিয়া আছে তাৰ পৰা কোনটো বেছি ভাল ব্যাখ্যা এই পাঠটোৰ মুখ্য বিষয়টোৰ ওপৰত? গতিকে ইয়াৰ কাৰেক্ট আনচাৰ অৰ্থাৎ অপশ্যন বিটো শুদ্ধ হ'ব, উইথ এণ্ড ক্লেম থিংকিং কেন আউটস্মাৰ্ট এগ্ৰেছিভ ফ'ৰ্চ। নেক্সট কুৱেশ্যন নম্বৰ 26টো চোৱা। হু ইজ দ্য ৰিয়েল কালপ্ৰিট ইন দ্য ষ্টৰী এ কুৱেশ্যন অফ টাৰ্ষ্ট? গতিকে ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন বি, যিটো নেকি খুব কমন কুৱেশ্যন হয়, দ্য লেডি ইন ৰেড ড্ৰেছ। নেক্সট কুৱেশ্যন নম্বৰ 27টো চোৱা। হুজ হাউচ ডিড গ্ৰিফিন ছেট অন ফায়াৰ? গ্ৰিফিনে কাৰ ঘৰ জ্বলাই দিছিল? তো ইয়াৰ এনচাৰটো হ'ব অপশ্যন এ টু দ্য লেণ্ডলৰ্ড। নেক্সট কুৱেশ্যন নম্বৰ 28ত কি কোৱা হৈছে? দ্য শ্বপ অফ দ্য থিয়েটিকেল কোম্পানী ৱাজ চিটুৱেটেড এট। जो আমি ফুটপ্ৰিণ্ট উইদাউট ফিট পাঠটোত আমি পাইছিলোঁ, এটা থিয়েটিকেল কোম্পানী আছিল আৰু সেই কোম্পানীটো ক'ত চিটুৱেটেড আছিল বুলি ক'লে আমি কি ক'ব লাগিব? অপশ্যন এ টু বুলি ক'ব লাগিব, অৰ্থাৎ ড্যুৰি লেণ্ড। নেক্সট কুৱেশ্যন নম্বৰ 29ত চোৱা। ইয়াত কি লিখা আছে? হোৱাট ৱাজ প্লিজেণ্ট চাইট দ্য নেৰেটৰ ফাউণ্ড ইন দ্য ভেলিজ? গতিকে ইয়াৰ কাৰেক্ট আনচাৰটো, যিটো নেকি হেগডাইভৰ পৰা দিয়া হৈছে, তো প্লিজেণ্ট চাইট কোনটো আছিলে, আটাইতকৈ ভাল লগা চাইটটো কি বুলি কৈছিলে নেৰেটৰে? তো ইয়াৰ এনচাৰটো অপশ্যন চিটো হ'ব, দ্য হেগ ড্ৰাইভাৰ্ছ চেৰিফুল নেচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 30ত কি কোৱা হৈছে? ইয়াত লিখা আছে চুজ দ্য কাৰেক্ট অপশ্যন। ইয়াত কাৰেক্ট অপশ্যন দিছে, এইটো ডিটাৰমিনাৰ্ছৰ পৰা দিয়া হৈছে। হি হেজ ৰিড ছেভাৰেল বুকছ অন হিষ্টৰী। গতিকে এইটো ছেভাৰেলটো কাৰেক্ট হ'ব, অৰ্থাৎ অপশ্যন চিটো কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 31টোত প্ৰিপজিশ্যনৰ পৰা দিয়া হৈছে। চ' ইয়াত লিখা আছে চেণ্টেন্সটো, উই উইল মিট ইন দ্য ইভিনিং। যিহেতু ইভিনিং কি হয়? এটা সময় কাল বুজাইছে। যদি তুমি 9 o'clock আহিলাহেঁতেন, তেতিয়া তাত এট 9 o'clock দিবলগীয়া হ'লহেঁতেন। বাট যদি তুমি ৰাতি 12টা বজাত, পূৰা 12টা বজাত অৰ্থাৎ মিড নাইটত আহিলাহেঁতেন, তেতিয়াও এট হ'লহেঁতেন। বা দিনৰ 12টা বজাত নুনত আহিলেও এট হ'লহেঁতেন। গতিকে ইয়াত ইভিনিং, মৰ্ণিং থাকিলে আমি ইন ব্যৱহাৰ কৰিব লাগিব। নেক্সট কুৱেশ্যন নম্বৰ 32ত চোৱা। আইডেণ্টিফাই দ্য ৱৰ্ড ডেট ডাজ নট বিলং টু দ্য গ্ৰুপ। চ' প্ৰথমতে আমি চালোঁ গ্ৰুপটোত কি দিয়া আছে? ব্ৰেভ বা ফিয়াৰলেছ। তো ব্ৰেভ আৰু ফিয়াৰলেছ কি হৈছে? তোমাৰ একে শব্দ, তাৰমানে বল্ডো একে শব্দ, কিন্তু টিমিডটো তাৰ এণ্টনিম হৈ গ'ল। গোটেই তিনিটা কি হৈছে? একে দিয়া হৈছে। গতিকে টিমিডটো ইয়াত অপজিট দি দিয়াৰ কাৰণে অপশ্যন ডিটো কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 33ত কি দিয়া আছে? এটা চেণ্টেন্স দিছে, তুমি ভালকে মন কৰা। চি হেজ বিন ক্ৰাইং ফৰ আৱাৰ্ছ, মানে বহু ঘণ্টা ধৰি তাই কান্দিয়েই আছে। তো এই বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য। 33টো যিটো কুৱেশ্যন সুধিলে, ইয়াত এটা বাক্য দি দিলে, সেই বাক্যটোৱে আমাক কি প্ৰকাশ কৰিছে? কি প্ৰকাশ কৰিছে? অপশ্যন বিটো কাৰেক্ট হ'ব। কিয় কাৰেক্ট হ'ব এবাৰ চাই লওঁ। এন একশ্যন ডেট বিগান ইন দ্য পাষ্ট। এটা ঘটনা বা এটা কাম পাষ্টতে আৰম্ভ হ'ল, অৰ্থাৎ অতীততে আৰম্ভ হ'ল, এণ্ড ষ্টিল কণ্টিনিউ, আৰু বৰ্তমানলৈকে চলি আছে, অৰ্থাৎ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। সেইকাৰণে অপশ্যন বিটো কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 34টো চোৱা। চিলেক্ট দ্য কাৰেক্ট ডাইৰেক্ট এক্সপ্ৰেছন অফ দ্য গিভেন নেৰেশ্যন। তো ইয়াত এটা বাক্য দিয়া আছে, তো ইয়াত ডাইৰেক্ট ফৰ্মটো লিখিব কৈছে। চি ট'ল্ড মি ডেট চি কুড নট এটেণ্ড দ্য মিটিং। তো দেখিয়ে গম পাইছোঁ ইয়াৰ অপশ্যন বিটো শুদ্ধ হ'ব। চি ছেইড আই কেনট এটেণ্ড দ্য মিটিং। ইয়াত ছেইডটো দিলেও বেছি এপ্ৰপ্ৰিয়েট হ'লহেঁতেন, কিন্তু ইয়াত মি ব্যৱহাৰ কৰাৰ কাৰণে ইয়াত ছেইড টু মি থাকিলে বেছি ভাল হ'লহেঁতেন। গতিকে অপশ্যন ইয়াত বিটো কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 35টো চোৱা। ইয়াত ফিল ইন দ্য ব্লেংকছ দিছে। দ্য নিউজ স্প্ৰেড লাইক ফায়াৰ থ্ৰু দ্য ভেলিজ। গতিকে ইয়াৰ অপশ্যন চিটো কাৰেক্ট হ'ব, ফায়াৰ। নেক্সট কুৱেশ্যন নম্বৰ 36টো চোৱা। চুজ দি অপশ্যন where the verb phrase expresses
ongoing past action তাৰমানে অতীতত এটা চলি থকা বাক্য বুজাবৰ কাৰণে বা বাক্য তলৰ কোনখিনিৰ পৰা আমি বা তলৰ কোন অপশ্যনখিনিৰ পৰা আমি গম পাইছোঁ যে সেই বাক্যটো অতীতত চলি থকা এটা বাক্য হয় গতিকে আমি প্ৰথম অপশ্যনটো চাম দে প্লে ক্ৰিকেট প্ৰেজেণ্ট টেন্সৰ এইটো নহয় চিম্পল প্ৰেজেণ্ট টেন্সৰ বাক্য এইটো দে উইল প্লে ক্ৰিকেট এইটো ফিউচাৰ টেন্সৰ বাক্য এইটো নহ'ব দে উইৰ প্লেয়িং ক্ৰিকেট তেওঁলোকে ক্ৰিকেট খেলি আছিলে গতিকে এইটো হ'ব অৰ্থাৎ অপশ্যন চিটো কাৰেক্ট হ'ব ডিটো কিয় কাৰেক্ট নহ'ব ডিটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বাক্য সেইকাৰণে অপশ্যন চিটো কাৰেক্ট হ'ব নেক্সট কুৱেশ্যন নম্বৰ 37টো এবাৰ চাই লোৱা চুজ দি বেষ্ট কম্বাইন চেণ্টেন্স কম্বাইন কৰিব দিছে অৰ্থাৎ সংযোগ কৰিব দিছে হি ফিনিছ হিজ ৱৰ্ক হি ৱেণ্ট আউট টু প্লে চ' ইয়াৰ অপশ্যন বিটো কাৰেক্ট হ'ব হেভিং ফিনিছড হিজ ৱৰ্ক হি ৱেণ্ট আউট টু প্লে নেক্সট কুৱেশ্যন নম্বৰ 38টো চোৱা আইডেণ্টিফাই দি কাৰেক্ট ইউজ অফ ফিউচাৰ টেন্স তো কাৰেক্ট ইউজ অফ ফিউচাৰ টেন্স তাৰমানে তলত চাৰিটা বাক্য দিয়া আছে চাৰিটা বাক্যই ফিউচাৰ টেন্সৰে হয় কিন্তু তাত ভুল আছে আমি চাই লওঁ প্ৰথম কি দিয়া আছে চি উইল গোয়িং টু স্কুল টুমৰো ঠিকে আছে কিন্তু ইয়াত উইল বি হ'ব লাগিছিল তেতিয়া সেইটো ফিউচাৰ কণ্টিনিউৱাছ টেন্স হ'লহেঁতেন নেক্সট হি উইল ৱেণ্ট হোম ইয়াৰলি গতিকে হি উইলৰ পিছৰ ভাৰ্বটো পাষ্ট টেন্সত হ'ব নালাগে গতিকে অপশ্যন বিটো কাৰেক্ট নহ'ল চিটো চোৱা আই উইল ৰিচ দেয়াৰ চুন গতিকে এইটো ঠিকে আছে গতিকে এইটো চিম্পল ফিউচাৰ টেন্সৰ বাক্য এইটো কাৰেক্ট আছে নেক্সট দে উইল ডিছকাছ গতিকে এইটোত কাৰেক্ট হ'ব নোৱাৰে ডিছকাছটো পাষ্ট টেন্সত লিখা আছে গতিকে সেইকাৰণে অপশ্যন চিটোৱে কাৰেক্ট হ'ব নেক্সট কুৱেশ্যন নম্বৰ 39টো চোৱা ইয়াত কি লিখা আছে দিছ ইজ প্ৰপ'জ ফৰ এ ভেলিজ গতিকে ইয়াৰ কাৰেক্ট আনচাৰটো অপশ্যন বিটো হ'ব দিছ চাইট মানে এই স্থানটো কিহৰ কাৰণে ৰখা হৈছে ভেলেজ লাইব্ৰেৰীৰ কাৰণে ৰখা হৈছে কিন্তু ইয়াৰ প্ৰথম যিটো চাইট আছে এই চাইটটোৰ অৰ্থটো বুজি লোৱা এই চাইটটো মানে দৃষ্টি এই চাইটটো মানে হৈছে কোনোবা এটা কাষ বা ফাল আৰু এই চাইটটো হৈছে তাৰমানে উল্লেখ কৰা নেক্সট কুৱেশ্যন নম্বৰ 40ত চোৱা কালিদাস ইজ দ্য হোমাৰ অফ ইণ্ডিয়া গতিকে এইটো দা ইয়াত ব্যৱহাৰ কৰিব লাগিব যিহেতু এইটো স্পষ্ট বুজাই দিছে যিহেতু এই বাক্যটো কালিদাসৰ কথা কৈছে বা নিৰ্দিষ্ট এজন ব্যক্তিৰ কথা কৈছে সেইকাৰণে এইটো কি হ'ব দা আমি ইয়াত আৰ্টিকেল ব্যৱহাৰ কৰিব লাগিব নেক্সট কুৱেশ্যন নম্বৰ 41টোত চোৱা হোৱাট ইজ দ্য ফাৰ্ষ্ট ষ্টেপ ৱেন attempting a comprehension passage মানে তোমাক এটা যে পেছেজ দিব আৰু সেই পেছেজটোৰ পৰা প্ৰশ্ন উত্তৰ যে বিচাৰিব বা কৰিবলৈ দিব তেতিয়া তোমাৰ প্ৰথম যিটো এটেম্পটো কি হ'ব সেইটো সুধিছে তুমি প্ৰথমতে কি কৰিবা তো ইয়াৰ অপশ্যন ডিটো শুদ্ধ হ'ব ৰিড দ্য পেছেজ কেয়াৰফুলি এণ্ড দেন এনচাৰ দ্য কুৱেশ্যন প্ৰথমতে পেছেজটো ভালদৰে পঢ়ি লোৱা তাৰপিছত উত্তৰ দিয়া কিন্তু যদি তোমালোকে বাস্তৱতে সেইটো কৰিবলৈ যোৱা কেতিয়াবা কি হয় কিছুমানৰ ক্ষেত্ৰত সময়ৰ অভাৱ হয় তেওঁলোকৰ সময় নাথাকে তেতিয়া কিন্তু তোমালোকে প্ৰেগাপটো নপঢ়িবা আৰু প্ৰশ্নটো চাই উত্তৰটো প্ৰেগাপত বিচাৰি কৰিবলৈ চেষ্টা কৰিবা যদি সময় থাকে গোটেই প্ৰেগাপটো ভালকে পঢ়ি উত্তৰ কৰিবা সেইকাৰণে অপশ্যন ডিটো ইয়াত কাৰেক্ট হ'ল নেক্সট কুৱেশ্যন নম্বৰ 42ত চোৱা when a question is asked for the meaning of a word from the passage what should you do তোমাক যেতিয়া এটা পেছেজৰ পৰা তোমাক এটা শব্দৰ অৰ্থ যেতিয়া সুধিলে তেতিয়া তুমি প্ৰথমতে কি কৰিবা তো তুমি নিশ্চয় কি কৰিব লাগিব ইউজ দ্য কনটেক্সট অফ সাৰাউণ্ডিং সেন্টেন্সেছ তুমি গোটেই সেন্টেন্সবোৰ চাবা তাতে কিবা বিচাৰি পাবা নেকি তাৰ পৰাই তুমি কৰিব পাৰা তুমিতো ৰেণ্ডমলি গেছ কৰিব নোৱাৰা বা তুমি তাত ডিক্সনেৰীও মেলিব নোৱাৰিবা কুৱেশ্যনটো স্কিপো কৰিব নোৱাৰিবা সেই গতিকে অপশ্যন বিটো কাৰেক্ট হ'ল কুৱেশ্যন নম্বৰ 43 চোৱা আইডেণ্টিফাই দি কাৰেক্ট কুৱেশ্যন টেগ টু ফিল ইন দ্য ব্লেংকছ তো ইয়াত টেগ কুৱেশ্যন এটা কৰিবলৈ দিয়া হৈছে প্ৰথমতে টেগ কুৱেশ্যন কৰিলে আমি চেণ্টেন্সটো চাম কোনটো চেণ্টেন্সৰ টেগ কুৱেশ্যন কৰিব দিয়া হৈছে যদি নেগেটিভ হয় তেতিয়াহ'লে আমি পজিটিভত দিম আৰু পজিটিভত লিখা হ'লে আমি নেগেটিভত দিব লাগিব চ' আমি চেণ্টেন্সটো পঢ়িলোঁ চি ডাজ নট লাইক চকলেট গতিকে নেগেটিভত দিয়া হৈছে গতিকে টেগ কুৱেশ্যনটো পজিটিভ হ'ব তো যিমান নেগেটিভ আছে গোটেইখিনিকে কাটি দিয়া চ' অপশ্যন ডিটো কাৰেক্ট হ'ব ডাজ চি নেক্সট কুৱেশ্যন নম্বৰ 44ত কি কোৱা হৈছে হোৱাট ছেকশ্যন অফ এ ৰিপৰ্ট ইনক্লুডছ দ্য মেইন ফাইণ্ডিংছ এণ্ড এনালাইচিছ এটা ৰিপৰ্টটোত মুখ্য বিষয়বস্তুখিনি বা এনালাইচিছখিনি ক'ত লিখা হয় বুলি ক'লে আমি ক'ব লাগিব মেইন অৰ্থাৎ বডিত লিখা হয় নেক্সট কুৱেশ্যন নম্বৰ 45ত কি কোৱা হৈছে
where should the subscription be placed in a business letter? business letterত ছাবস্ক্ৰিপশ্যনটো ক'ত উল্লেখ থাকে বা কোনফালে দিয়া হয় সেইটো সুধিছে। তোমালোকক এইখিনিতে এটা কথা কৈ থৈ দিওঁ, যিসকলে HSLC 2026ৰ পৰীক্ষা দিব, তেওঁলোকৰ গ্ৰামাৰৰ বাবে যদি পঢ়িবলৈ সময় নাই, তেতিয়াহ'লে তোমালোকে ডেছক্ৰিপশ্যনত মই তোমালোকক এটা লিংক দি দিম। যদিহে তোমালোকৰ সময় হয়, সেই লিংকটোত গৈ তোমালোকে এটা গ্ৰামাৰৰ ডিটেইলছ ভিডিঅ' পাবা। এটা নহয়, প্ৰত্যেকটো। ধৰি লোৱা তোমালোকৰ কাৰেক্ট টেন্স বুজি পোৱা নাই বা কাৰেক্ট টেন্সৰ প্ৰিভিয়াছ ইয়েৰৰ কি কুৱেশ্যন আছিলে, 1998ৰ পৰা গোটেই কুৱেশ্যনখিনি তাত ইনক্লুড কৰা আছে আৰু তাৰ এনচাৰখিনি দিয়া আছে। কাৰেক্ট টেন্সৰ দিয়া আছে, নেৰেশ্যন, ভইচ চেঞ্জ, ডিটাৰমিনাৰ্ছ সকলোৰে এটা প্লেলিষ্ট আছে। তোমালোকে সেইটো চাই ল'লেও বহুতখিনি আইডিয়া পাই যাবা। গতিকে লিংকটো দি দিয়া আছে তলতে, তাত চাই ল'ব। আৰু তাৰো উপৰিও 845 যিটো কুৱেশ্যন দিয়া আছে, তো ইয়াত এটা লেটাৰ্ছৰ কি সোধা হৈছে, তোমালোকৰ পাৰ্টছৰ ওপৰতহে প্ৰশ্ন আহিছে। পাৰ্টছৰ ওপৰত প্ৰশ্ন অহা প্ৰায় দেখা গৈছে। সেই গতিকে লেটাৰ্ছ ৰাইটিঙৰ বিভিন্ন পাৰ্টছৰ বা বিভিন্ন প্ৰকাৰৰ বিষয়ে এটা ভিডিঅ' আছে, ডেছক্ৰিপশ্যনতে আছে, তোমালোকে লিংকটো ক্লিক কৰি সকলো কথা বুজিব পাৰিবা। গতিকে এই কুৱেশ্যনটো চোৱা, ইয়াত কি কোৱা হৈছে, ইয়াত কৈছে যে এই ছাবস্ক্ৰিপশ্যন নামৰ যিটো বিষয় বা ছাবস্ক্ৰিপশ্যনটো বিজনেছ লেটাৰৰ কোনফালে লিখা হয়। গতিকে ইয়াৰ অপশ্যন ডিটো কাৰেক্ট হ'ব, এট দ্য এণ্ড এণ্ড ৰাইট ছাইড অফ দ্য লেটাৰ। গতিকে তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰৰ ডিছকাশ্যনখিনি ইমানতে শেষ হৈছে। যদি তোমালোকে ভিডিঅ'টো ভাল পাইছে, প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট এটা কৰি দিবা। ভিডিঅ'টো সম্পূৰ্ণভাৱে চোৱাৰ বাবে অশেষ ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং।